অতিৰিক্ত আৰক্ষীৰ অধীক্ষক শুভলক্ষ্মী দত্তক গ্ৰেপ্তাৰৰ দাবীত নাজিৰাত প্ৰতিবাদী সমদল আটছা চাহ মজদুৰ সংঘ অসম চাহ জনগোষ্ঠী জাতীয় মহাসভা অসম চাহ জনজাতি মহিলা সমিতিৰ সহস্ৰাধিক লোকৰ প্ৰতিবাদত উত্তাল নাজিৰা। আমার কোলা চামড়া নিকলাইকে বগা করে দিলে আমার মহিলাটাকে এখন এড়ি দিব নাহি। বনকৰা মহিলাক অকথ্য নিৰ্যাতন ঘটনাক লৈ প্ৰতিবাদ অব্যাহত আছে নাজিৰাত। বনকৰা মহিলাক নিৰ্যাতনৰ অভিযোগত পূৰ্বৰ নাজিৰাৰ মহকুমা আৰক্ষী বিষয়া আৰু বৰ্তমানৰ চৰাইদেউ জিলাৰ অতিৰিক্ত আৰক্ষীৰ অধীক্ষক শুভলক্ষ্মী দত্তক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবীত নাজিৰাত আজি এক বৃহৎ প্ৰতিবাদী সমদল বাহিৰ কৰে নাজিৰা আটছা আৰু চাহ মজদুৰ সংঘ নাজিৰা শাখা অসম চাহ জনজাতি মহিলা সমিতি অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাই সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা এই প্ৰতিবাদী সমদল নাজিৰা চাহ মজদুৰ সংঘ কাৰ্যালয়ৰ পৰা মহকুমাধিপতিৰ কাৰ্যালয় অভিমুখে ৰাওনা হোৱা সমদলক মহকুমাধিপতিৰ কাৰ্যালয় পোৱাৰ পূৰ্বেই বাধা প্ৰদান কৰে আৰক্ষীয়ে। অসম চৰকাৰ হাই হাই অসম পুলিচ মুৰ্দাবাদ নিৰ্যাতনকাৰী শুভলক্ষ্মী দত্তক গ্ৰেপ্তাৰ কৰক আদি শ্লোগানেৰে নাজিৰাৰ আকাশ বতাহ কঁপাই তোলে প্ৰতিবাদকাৰীসকলে। পিছত নাজিৰা মহকুমাৰ মহকুমাধিপতিৰ যোগেদি অসমৰ গৃহ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা এখন স্মাৰক পত্ৰ যোগে অভিযুক্ত অতিৰিক্ত আৰক্ষীৰ অধীক্ষক শুভলক্ষ্মী দত্তক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি আইনী শাস্তি প্ৰদান নকৰিলে সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকীয়াই দিয়ে। আৰু আমি আশা ৰাখিম যে মুখ্যমন্ত্ৰী মহোদয়ে এই স্মাৰক পত্ৰৰ ওপৰত এই অনিমা পৰ্যায়ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে গোটেই বিষয়টো হস্তক্ষেপ কৰি নিশ্চয় ব্যৱস্থা গ্ৰহণ কৰিব। গতিকে আমি মেম'ৰেণ্ডামখন পাঠ কৰি দিছো। মাননীয় মুখ্যমন্ত্ৰী মহোদয় অসম চৰকাৰ দিছপুৰ গুৱাহাটী মাননীয় নাজিৰা মহকুমাৰ মহকুমা অধিপতি মহোদয়ৰ যোগেদি বিষয় স্মাৰক পত্ৰ সবেই শুনিব। তাং 30/8/2023 মহোদয় জয় জয়তে অসম চাহ জনজাতি ছাত্ৰ সন্থা অসম চাহ মজদুৰ সংঘ অসম চাহ জনগোষ্ঠী জাতীয় মহাসভা আৰু অসম চাহ জনজাতি মহিলা সমিতিৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা গ্ৰহণ কৰিব। আমি অতি দুখেৰে আপোনাক অৱগত কৰিব বিচাৰো যে তদানীন্তন নাজিৰা মহকুমা আৰক্ষী বিষয়া তথা বৰ্তমান চৰাইদেউ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্তই নিজৰ ঘৰত বনকৰা হিচাপে নিয়োজিত কৰা লখিমপুৰ জিলাৰ ৩ নম্বৰ বালিজানৰ নিবাসী আমাৰ চাহ জনগোষ্ঠীৰ এগৰাকী বিধৱা মহিলা অনিমা প্ৰজাক অতি অমানৱীয়ভাৱে দীৰ্ঘদিন ধৰি শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই আহি শেহতীয়াকৈ শৰীৰত গৰম পানী ঢালি শৰীৰৰ বিভিন্ন ধৰণৰ আঘাত কৰি নিজৰ নাজিৰাস্থিত চৰকাৰী বাসগৃহ পায়খানাত গৃহত আবদ্ধ কৰি ৰাখে। মহিলাগৰাকী প্ৰাণৰ শংকাত কোনোমতে উক্ত স্থানৰ পৰা পলাই আহি যোৱা 26/8/2023 তাৰিখে নাজিৰা থানাত আৰক্ষী বিষয়াগৰাকীৰ অত্যাচাৰ আৰু নিৰ্যাতনৰ বিৰুদ্ধে এক এজাহাৰ দাখিল কৰে। কিন্তু পৰিতাপৰ বিষয় যে নাজিৰা আদৰ্শ থানাই সমগ্ৰ ঘটনাৰাজি যেনেধৰণে তদন্ত কৰি বিষয়াগৰাকীক আইনগতভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেয়া আমাৰ দৃষ্টিগোচৰ হোৱা নাই। বৰ্তমান গভীৰ আঘাতপ্ৰাপ্ত অনিমা প্ৰজা ডিব্ৰুগড় আস্থা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। গতিকে সমগ্ৰ বিষয়টি মহোদয়ে হস্তক্ষেপ কৰি অনিমা প্ৰজাক ন্যায় প্ৰদান
দোষী আৰক্ষী বিষয়া শুভলম্বী দত্তক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ আজি আমি নিম্ন স্বাক্ষৰকাৰী দল সংগঠনসমূহে মহোদয়ক অনুৰোধ জনাই এই স্মাৰক পত্ৰ প্ৰদান কৰিলোঁ। ইয়াত নিম্ন স্বাক্ষৰকাৰী দল সংগঠন আপোনালোকে জানে, সভাপতি সম্পাদক চাহ জনজাতি ছাত্ৰ সন্থা নাজিৰা শাখা, সভাপতি সম্পাদক চাহ মজদুৰ সংঘ নাজিৰা শাখা, সভাপতি সম্পাদক চাহ জনগোষ্ঠী জাতীয় মহাসভা শিৱসাগৰ জিলা সমিতি, সভাপতি সম্পাদিকা চাহ জনজাতি মহিলা সমিতি নাজিৰা শাখা সমিতি, এই 4টা অৰ্গেনাইজেশ্যনে আজি আমি মহকুমা অধিপতিৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ আমি এই স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ। গতিকে আমি এই স্মাৰক পত্ৰ এতিয়া আমি মহকুমা অধিপতি প্ৰতিনিধিৰ হাতত আমি অৰ্পণ কৰিছোঁ। আৰু এটা কথা সুধিব খোজোঁ, আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি ইয়ালৈকে আহিছোঁ। আমিতো কোনো আইন ভংগ বা কোনো আমি কাম কৰা আমি মুখ্যমন্ত্ৰীৰ প্ৰতি কাৰ্যালয়ৰ সন্মুখত নাজিৰা তেখেতৰ ওপৰত একো আইনী ব্যৱস্থা গ্ৰহণ কৰা নাই। সেই বৰ্ণে আমি যোৱা কেইদিনৰ আগতে মামলা দিছিলোঁ এটা যে তেখেতক ভাড়াত লাগে আৰু নিৰ্যাতিত শ্ৰীমতী অনিমা পৰ্যায়ক ন্যায় দিব লাগে। নিজে এজাহাৰ দাখিল কৰিছে, সেই এতিয়ালৈকে তেওঁ চিকিৎসাধীন আমি এতিয়া গম পাইছোঁ এতিয়াও গ্ৰেপ্তাৰ কৰা নাই, পুলিচ ৰিজাৰ্ভত মাতিছে। গতিকে তেনেকুৱা পুলিচ ৰিজাৰ্ভত মতা মানে সেইটো গ্ৰেপ্তাৰ কৰা নুবুজায় বা ন্যায় পোৱা নুবুজায়। আমি চাহ জনগোষ্ঠী আদিবাসী দল সংগঠনে আমি দাবী কৰিছোঁ যে এজন খাকী পোছাকত যি পোছাকত সাধাৰণ শ্ৰেণীৰ ৰাইজে আশা কৰে ভৰসা কৰে নিৰাপত্তা অনুভৱ কৰে, সেই পোছাকতে যদি অপৰাধী থাকে তেন্তে অসম পুলিচে কেনেদৰে ৰাইজে বিশ্বাস কৰে? আমি অসম চৰকাৰক আহ্বান জনাওঁ, তেখেতক গ্ৰেপ্তাৰ কৰক, তেখেতৰ অপৰাধৰ যি মূল্য দিব লগা আছে, তেখেতৰ অপৰাধ কৰা অপৰাধৰ যি দণ্ড দিব লগা আছে অতি শীঘ্ৰে আইনী প্ৰক্ৰিয়াৰে তেখেতক দণ্ড দিব। আমি এই আশা কৰিছোঁ। আজি আমি প্ৰতিবাদী আন্দোলন কৰিছোঁ আৰু মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ যোগেদি আমি মুখ্যমন্ত্ৰীৰ ইয়াৰ পাছতো যদি তেখেতে ৰেহাই পায় তেন্তে পৰৱৰ্তী দিনত আমি চাহ জনগোষ্ঠীৰ সমাজে অসম জুৰি এটা আন্দোলন গঢ়ি তুলিবলৈ বাধ্যতা অনিমা প্ৰজা ন্যায় প্ৰদানৰ দাবীত আজি অসম চাহ জনজাতি ছাত্ৰ সন্থা চাহ মজদুৰ সংঘ চাহ জনগোষ্ঠী জাতীয় মহাসভা আৰু মহিলা সমিতিৰ উদ্যোগত সংগঠনৰ জৰিয়তে আজি আমি মুখ্যমন্ত্ৰীলৈ মহকুমা অধিপতি স্মাৰক পত্ৰ প্ৰেৰণ কৰিব অফিচৰ সন্মুখত আৰু আমি বিশ্বাস ৰাখিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় বিষয়টো সমগ্ৰ ঘটনা অনিমা পৰ্যায়ত ন্যায় গ্ৰহণ কৰিব। অনিমা পৰ্যায় 26 তাৰিখে এখনি এজাহাৰ দাখিল কৰিব। তেতিয়াৰ পৰা আজিৰ তাৰিখলৈ পুলিচ প্ৰশাসনে কেনেধৰণে আমাৰ দৃষ্টিগোচৰ ইমান নিৰ্মলভাৱে চলোৱা হৈছে। মই যোৱাকালি অনিমা পৰ্যায়ৰ সাক্ষাৎ কৰি আহিছোঁ আৰু দেখিছোঁ তেখেতৰ মুখমণ্ডলত গৰম পানীৰ যিটো চিন ভগাই হৈ আছে, গোটেই শৰীৰত গৰম পানীৰ মানে আঘাতৰ চিন স্পষ্ট হৈ আছে। দীঘলীয়া চিকিৎসা তাত চলিব। গভীৰ আঘাতপ্ৰাপ্ত মহিলাৰ ক্ষেত্ৰত আৰম্ভ কি ব্যৱস্থা গ্ৰহণ কৰিছে, কেনেধৰণে তদন্ত কৰিছে, শুভলক্ষ্মী দত্তক আজিলৈকে নাই, কি ধাৰা লগাইছে, এই গোটেই প্ৰক্ৰিয়াটো মাননীয় মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰি আমাৰ অনিমা পৰ্যায়ক ন্যায় প্ৰদান কৰিব বুলি আমি দৃঢ় বিশ্বাস ৰাখিছোঁ আৰু আজি এই প্ৰেৰণ কৰিম। তাৰ পিছতো যদি অনিমা পৰ্যায় ন্যায় নাপায়, শুভলক্ষ্মী দত্ত ডাঙৰীয়ানীক যদি গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান নকৰে তেতিয়া নিশ্চয় এই আন্দোলন নাজিৰাৰ পৰা গোটেই আমাৰ জিলাখনলৈ বিস্তাৰ কৰা হ'ব, জিলাৰ পিছত গোটেই অসমলৈ বিস্তাৰ কৰা হ'ব। এই কথাটো আজি আমি মন লৈছোঁ আৰু আজি এই স্মাৰক পত্ৰৰ জৰিয়তে আমি আমাৰ এই প্ৰতিবাদী কাৰ্যসূচী আমি সমাপ্ত গোটেই প্ৰক্ৰিয়াটো। আপোনালোকে নিশ্চয় ঘটনাটো গম পায়। আজি যোৱা 5 দিন ধৰি সমগ্ৰ নাজিৰাত কিন্তু সম্পূৰ্ণৰূপে প্ৰতিবাদ চলি এটা পৰিৱেশ হৈ আছে। কাৰণ নাজিৰাৰ প্ৰাক্তন মহকুমা আৰক্ষী বিষয়া শুভলক্ষ্মী দত্ত ডাঙৰীয়ানীয়ে যিটো এটা জঘন্য কাণ্ড কৰিলে, সেইটো কিন্তু নাজিৰাবাসী হিচাপে আমি অতিকৈ লাজ পাইছোঁ। আজি সমগ্ৰ নাৰী সমাজ কলংকিত হৈছে।
নাৰী সমাজে কিন্তু আজি লাজ পাবলগীয়া হৈছে কাৰণ এগৰাকী নাৰী হৈ যেতিয়া নাৰী কেনেকুৱা ধৰণে অত্যাচাৰ কৰিব নিৰ্মমভাৱে প্ৰহাৰ কৰিব তেতিয়াহ'লে কোনো মানুহ কিন্তু ইয়াত সহ্য কৰিব নোৱাৰে সেয়ে শুভলক্ষ্মী ডাঙৰীয়ানীক তেওঁলোকক কোনোবাই ৰিজাৰ্ভ ক্লজ কৰিছে তাত আমাক ক'বলগীয়া নাই কিন্তু ৰিজাৰ্ভ ক্লজ কৰি যদি দায়িত্ব সামৰে তেতিয়াহ'লে কিন্তু আমি কেতিয়া মনে মনে নাথাকোঁ তেওঁক নিলম্বন কৰিব লাগিব উচিত তদন্ত কৰিব লাগিব আৰু তেওঁ কঠোৰতম কঠোৰ শাস্তি প্ৰদান কৰিব লাগিব যদি আইনৰ ৰক্ষকে যদি ভক্ষকৰ স্বৰূপ যদি দাঙি ধৰে তেতিয়াহ'লে সাধাৰণ জনগণ কি হ'ব আজি সাধাৰণ কোনোবা মানুহে যদি কিবা ভুল কৰে দেখিব শ গাড়ী গৈ পুলিচে গৈ তেনে উঠাই লৈ নাই যেন ডাঙৰ এটা বিয়াগুম অপৰাধী আতংকবাদী তেনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰে আজি এগৰাকী আইনৰ ৰক্ষক এজন ব্যক্তিয়ে তেনেকুৱা ধৰণৰ এটা জঘন্য কাণ্ড কৰিছে তাৰ পাছতো যেন অসম আৰক্ষীয়ে গা লৰা নাই কিন্তু সেইটোহে এটা লাজ লগা বিষয় কাইলৈকে অসম আৰক্ষীক অসম চৰকাৰে সকলোৱে প্ৰশ্ন কৰিব যে আইনৰ ব্যক্তি হ'লে কিন্তু আইনৰ দি সুৰুঙা বাচি যায় নেকি আজি আইনখন সম্পূৰ্ণ বেলেগ দৰে লাগিছে যেন দুখীয়া দৰিদ্ৰ মানুহৰ কাৰণে বেলেগ আৰু আইনৰ ৰক্ষণাবেক্ষণ দিয়ে ডাঙৰ বৰমূৰীয়াসকলৰ কাৰণে বেলেগ হয়তো কোনোবা ডাঙৰ বিয়াগুম বিজেপি নেতাৰ আশীৰ্বাদত শুভলক্ষ্মী দত্ত ডাঙৰীয়ানী বাচি পলাই ফুৰিছে নেকি আমাৰ তেনেকুৱা এটা সন্দেহ হৈছে যদি বিজেপি চৰকাৰে ভাল ধৰণে গুৰুত্ব নিদিয়ে আৰু নিলম্বন নকৰি কঠোৰতম কঠোৰ শাস্তি প্ৰদান নকৰে তেতিয়াহ'লে গাঁৱে ভূঞে বাগানে সকলোতে কিন্তু প্ৰতিবাদৰ সন্মুখীন হ'ব দৰকাৰ হ'লে দিছপুৰ কঁপিব স্পষ্ট ভাষাৰে জনাইছোঁ বিলেচনৰ পৰা আমি সমৰ্থন জনাইছোঁ অসমৰ সকলো জাতীয় জনগোষ্ঠীয় দল সংগঠন নাৰী সমাজক আমি ইয়াৰ বিৰুদ্ধে সবৰ প্ৰতিবাদ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ ইয়াত মই পুলিচ বিষয়া বুলি ক'ব নোৱাৰিছো এইটো এটা ৰাক্ষসনী হয় এইটো পুলিচ বিষয়া বুলি আমি ক'ব নোৱাৰো এইটো এটা ৰাক্ষসনী হয় ইয়াতে আমি কৈছো যেতিয়ালৈকে শুভলক্ষ্মী দত্তই গ্ৰেপ্তাৰ নহয় তেতিয়ালৈকে আমাৰ এই আন্দোলন চলি থাকিব আৰু ইমানেই ৰাক্ষসনী কোনে চেঞ্চাইড কৰি আছে প্ৰশাসনে কৰি আছে নে চৰকাৰ কৰি আছে যেতিয়ালৈকে বিজেপি চৰকাৰ কেলে আমাৰ চাহ জনগোষ্ঠী আমাৰ মহিলা চাহ জনগোষ্ঠী মানুহ আমাৰ মানুহ নহয় নেকি গৰু ছাগলী গাহৰি হয় নেকি তেনেকুৱা ব্যৱহাৰ কৰে এই শুভলক্ষ্মী ৰাক্ষসনীজনী এই ৰাক্ষস থাকে এই ৰাক্ষসী থাকে আমি চাহ জনগোষ্ঠী মানুহ এখনো নাই ধৰব এই চাহ জনগোষ্ঠী যদি পুলিচ রাক্ষসীকে যদি এই রাক্ষসীকে যেতিয়ালৈকে যখন সে গ্রেপ্তার নাই করত আমি কখনো চার জনগোষ্ঠী মানুষ শান্তি সে রহেল নাই পারবো ও মহিলাটা চার জনগোষ্ঠীর মহিলা ও মেডিকেল মে এখন ভর্তি হয়ে রলে কোন बीजेपी के डांगर माथा गिला जाके देख के आवे है लेकिन काल हमनी के घाटुआर और हमनी देवाबरत से क्या जाके देख के आले ऐसा बोले है কিছুমান মানুষ বলে একটু ইমান হইত নহয় না হয় এই পুলিশ প্রশাসনে এনেকুৱা কৰিব নোৱাৰিব নহয় তার স্বয়ং দাগি আছে উপৰৰ আমাৰটো কলা চাল চা মজদুর অঙ্গর কলা চাল আছে চাইলে হাত উঠাই দে রে সব জন কুলা চামড়া है এই কুলা চামড়াটা নিকলাই के বগা চামড়া করে দিলে বম্বা है हमनी के चार জনগোষ্ঠীর মানুষ কখনো এখন বইট के রহেলে না है এই চার জনগোষ্ঠী আমি এটা দেখাই দেব যদি সরকারে যদি মিললে সরকারে মনে ভাবে নাকি এই হিমন্ত বিশ্ব শর্মা এই গৃহ বিভাগটাকে যিনি তার হাত মে হে নাকি ওর হাতে হে নাকি ওহে এটা চক্র ভি ঘুরাই রলে চার জনগোষ্ঠী মানুষকে এরকম অত্যাচার কর বলছে কিন্তু এই অত্যাচারটা हमनी বেশি দিন হবে নাই দেব এই চার জনগোষ্ঠী মানুষকে इतना অত্যাচার করেলে কখনো हमनी নাই দেব এই 8 साल লাগিলা হে हमनी संगठन चार जनगोष्ठी के संगठन के लड़ा लगे ए लड़ा गिला है असम चा मजदूर संघ के हमनी के जितना बगान है सब बगान यूनियन के प्रेसिडेंट सेक्रेटरी बिखोई बबिया लेकिन तो आज हमनी के हाजरा छोड़ के हमनी मानु से प्रतिवाद करे लाले सरकार कीटा बुझल पाहे रे साला सब की बुझल पाहे हमनी एला बुझल एटाके आस्ते बोली एटाके शुभलक्ष्मी दत्त के यहाँ से जाओ जंगल दिखे ट्रांसफर कर देले है और करेक्शनी के जंगल दिखे ट्रांसफर करले हमनी नहीं बनबो ओकरा निलंबित करेले लागतो बोल के हमनी के चार जनगोष्ठी मानुष है 8 असम चा मजदूर संघ के
বিষয়ববীয়া হোক আমি এটা দাবি করি কোনো অনুরোধ নাই করি দাবি করি নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিতৰ ৰিপৰ্ট ডিৰেক্ট নিউজ অসম।